গা ধুই উঠিয়ে মাক সুধিলে ঐ ৰাম কি সাজে সলাব পায়ে হে সাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজে সলাব পায়ে হে ঐ ৰাম সেই সাজে সলাব পায়ে হে গা ধুই চি এই বাঘে খাটিয়ে কেনেকৈ চিঞৰি বিয়ানাম সোপা গাই আছে শুনাচোন নীলাজী কৰিব পাৰ এই ভিতৰত বাপেক আছে বুলি তাই নাজানে নেকি মুঠিতে লুকুৱা ঐ ৰাম ঐ বাঘে খাটি এই বিয়ানাম সোপা গাই থাকিবলৈ তোক কিহে পাইছে কি হ'বনো ইমান ধুনীয়া বিয়ানাম পখিলি জেঠাই শিকাই দিছে আকৌ ঘৰত বাপেৰ আছে দেখা নাই আছে নেকি তই বলিয়া হলি নেকি অ বৌটি এই তহঁতে মোক নেখাবি নকৰিবি নেযাবি বুলি কিয়নো কৈ থাকো কাৰণ তোৰ নিচিনা ছোৱালীক মানুহে বেঙি বুলি কয় বেঙি বেঙি মানেনো কি তোৰ মূৰটো ইস তহঁতৰটো মূৰ আছে এইজনী পৰাৰ উপায় নাই চাওঁ দে তই বাপেৰৰ চোলাটোৱে চুৰিয়াখানা ধুই দে গৈ যা চাওঁ ৰ নাকত হেঙুনৰ থোপা চোৱা চাওঁ তই নিজৰ নাকটো চাফা কৰি ৰাখিব নোৱাৰ নে খাবলৈ ইমান ধুনীয়া হে প্ৰভু মোৰ ছোৱালীজনী কেনেকৈ নাৰাখিবা আৰু প্ৰভু তাইৰ ফালে অকণমান চকু মেলি চোৱা আৰু